তাঁতৰ শালত ধৰ্মগ্ৰন্থ বৈ উলিয়াই চমক সৃষ্টি কৰা মৰাণৰ আদৰ্শবান শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক হয়তো বহুতেই জানে। ইতিমধ্যে তাঁতৰ শালত কেইবাখনো ধৰ্মগ্ৰন্থ সংস্কৃত ভাষাত, ইংৰাজী ভাষাত আৰু অসমীয়া ভাষাত বৈ উলিয়াইছে শিপিনী হেমপ্ৰভা চুতীয়াই। কিন্তু বৰ্তমান এই গ্ৰন্থসমূহ সংৰক্ষণৰ অভাৱত বৰ্তমান এনেধৰণে এতিয়া নিজা বাসগৃহত ৰাখিবলগীয়া হৈছে ধৰ্মগ্ৰন্থসমূহ। এটা আলমাৰীৰ ভিতৰত গুৰুত্বপূৰ্ণ সম্পদৰাজি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ যি সৃষ্টিৰাজি এনেধৰণে ৰাখি থোৱা হৈছে আৰু শংকাত ভুগিছে জহি খহি যাব নেকি এনে গুৰুত্বপূৰ্ণ সম্পদৰাজি। সেয়েহে এতিয়া হেমপ্ৰভা চুতীয়াই ক্ষোভ প্ৰকাশ কৰিছে, হতাশাত ভুগিছে। ইতিমধ্যে সামাজিক মাধ্যমত হতাশাৰ কথা প্ৰকাশ কৰিছে। আমি হেমপ্ৰভা চুতীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ নমস্কাৰ জনাইছো। এটা পোষ্ট পালো সামাজিক মাধ্যমত, আপুনি কি হতাশাত ভুগিছে বুলি কৈছে, সংৰক্ষণৰ কথা কৈছে, কি ক'ব বিচাৰিব? নিশ্চয় হতাশাত ভুগিছো কাৰণে ৰাইজক জনাইছো। স্বাভাৱিকতে আপোনালোকেও আহি আছে, দেখি আছে আজি এই 5 ভাগকৈ ধৰ্মগ্ৰন্থ তাঁতৰ শালত বৈ উলিওৱা হৈছে। কষ্ট কথাটো মই নকওঁৱেই। অসমৰ ৰাইজে আমাৰ সম্পদ বুলি স্বীকৃতি প্ৰদান কৰিছে আৰু এতিয়া এই সম্পদৰাজি মই যদি সংৰক্ষণ কৰি থৈ নাযাওঁ তেতিয়াহ'লে নিশ্চয়কৈ জহি খহি যাব। আৰু অসম চৰকাৰক মই যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে তেতিয়া মই তেখেতৰ দিনৰ পৰাই আবেদন কৰি আহিছোঁ। তেখেতে মোক এদিন এটা অনুষ্ঠানত কথাও দিছিলে আনুষ্ঠানিকভাৱে যে খুব সোনকালে এটা মিনি সংগ্ৰহালয় মই বনাই দিম, কিন্তু তেখেতৰ দিনত নহ'ল। দ্বিতীয় চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ 5 বছৰ গ'ল, তেতিয়া মই আবেদন কৰিছোঁ। এতিয়া আকৌ নতুন চৰকাৰ আহিলে, কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে আবেদন কৰিছোঁ, তেওঁলোকে মৌখিকভাৱে মোক আশ্বাস দিছে, কিন্তু তেওঁলোকে গুৰুত্ব সহকাৰে লোৱা নাই। আৰু এইধৰণে থাকিলে মোৰ অনুভৱ হৈছে যে চৰকাৰে এই গ্ৰন্থৰাজি সংৰক্ষণৰ ব্যৱস্থা কৰি দিবনে নিদিয়ে, সেইটো কাৰণে মই হতাশাত ভুগিছোঁ। সৃষ্টিৰাজিত মই এক কথাত ক'বলৈ গ'লে মোৰ আত্মা সোমাই আছে। গতিকে এই সৃষ্টিৰাজি সংৰক্ষণ হোৱাৰ কাৰণে মই বহুত কষ্ট পাইছোঁ। সেইকাৰণে মই আজি এই কথাষাৰ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ অসমৰ নহয়, অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠানলৈ ঠাইলৈ মই গৈছোঁ। অনুষ্ঠানত প্ৰদৰ্শন কৰাৰ উপৰিও মোক সম্বৰ্ধনা জনাবলৈ বহিৰাজ্যলৈ মাতিছে আৰু সেই অনুষ্ঠানসমূহতো মই এই কথাষাৰ ক'বলৈ পাহৰি অহা নাই। মই কথাষাৰ কৰিছোঁ যে সংৰক্ষণ হ'ব লাগে, মই চৰকাৰক আবেদন কৰিছোঁ, কিন্তু এতিয়ালৈকে সদুত্তৰ একেবাৰে পোৱা নাই। ইতিমধ্যে আপুনি কেইবাখনো ধৰ্মগ্ৰন্থ তাঁতৰ শালত বৈ উলিয়াইছে, ইয়াৰে অসমীয়াত 2খন গ্ৰন্থ বলো, গুণমালা আৰু নামঘোষা। আৰু ইয়াৰ পাছত সংস্কৃত আৰু ইংৰাজীত ভাগৱত গীতা ভাগি বলো আৰু গুণমালাত ইংৰাজী ভাগি বলো, সেই ভাগি মই বাঁহৰ কাঠিৰে বৈ উলিয়ালোঁ। আৰু এতিয়া মই নামঘোষা ভাগি ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে তুলিবলৈ চেষ্টা কৰিছোঁ আৰু সেয়া কিছু পৰিমাণে মই বৈ উলিয়াইছোঁ, বহুত বেছি আগবাঢ়িব পৰা নাই। চুতীয়া উন্নয়ন পৰিষদৰ ফালৰ পৰা চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা 10 লাখ টকাৰ এটা সৰু ঘৰ তেখেতলোকে আবণ্টন দিছিলে আৰু সেই ঘৰটো সম্পন্ন হৈ গৈছে। তাৰপিছত এতিয়া আমাৰ হেণ্ডলুম টেক্সটাইলৰ তৰফৰ পৰা এটা ট্ৰেইনিং চেণ্টাৰো তেওঁলোকে আবণ্টন দিছে আৰু ঘৰটো বনোৱা হৈ আছে। আৰু তাৰ লগতে মই মিউজিয়ামৰ কাৰণে যিটো মাটি মই দান কৰিছোঁ, মই এটা ট্ৰাষ্ট গঠন কৰি এই টকাটো মই মিউজিয়ামৰ কাৰণে দান কৰিছোঁ। আৰু এই মাটিটোৰ যিটো বাউণ্ডাৰী ৱাল, সেই বাউণ্ডাৰী ৱালটো আমাৰ অইল ইণ্ডিয়া তৰফৰ পৰা বনাবলৈ তেওঁলোকে দিছে আৰু সেই বাউণ্ডাৰী ৱালৰ কামো প্ৰায় সম্পন্ন হৈছে। কেৱল অসম চৰকাৰৰ তৰফৰ পৰা মই যিটো মিউজিয়ামৰ কাৰণে আবেদন কৰিছোঁ, সেই মিউজিয়ামটোহে অসম চৰকাৰে মোক আবণ্টন দিয়া নাই।
মই প্ৰায় 8 কোটি টকাৰ এটা মিউজিয়াম উন্নত প্ৰযুক্তিৰে বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা এটা প্ৰজেক্ট তৈয়াৰ কৰি মই অসম চৰকাৰক হাতত তুলি দিছোঁ যে এনেধৰণৰ এটা মিউজিয়াম আমাক লাগে। কিন্তু অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মই 26 জানুৱাৰীৰ দিনা লগ কৰিছিলোঁ যোৱা, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মোক কৈছিলে যে সংগ্ৰহালয় ভাগি বনাই দিম আৰু লগতে আমাৰ ঘৰলৈ আহি তেওঁ এইবিলাক চাবলৈ আহিম বুলি কৈছিলে। কিন্তু এতিয়ালৈকে তেখেত বাৰু অহা নাই। কিন্তু আমাৰ যিটো সাংস্কৃতিক মন্ত্ৰী আমাৰ বিমল বৰা ডাঙৰীয়া, তেখেতকো মই আগতে কেইবামাহৰ আগতেই দিছিলোঁ এখন আবেদন। তেখেতে মোক কথা দিছিলে যে মুখ্যমন্ত্ৰীৰ লগত মই কথা পাতিম আৰু আপোনাৰ সংগ্ৰহালয় ভাগি নিশ্চয় হ'ব। কথা হ'ল কি সেই ধৰণে আশ্বাসে দিছে, মই আশ্বাসত কেতিয়াও মই বিশ্বাসত ল'ব পৰা নাই। কাপোৰ ভাগি এনেকে জাপি যদি হেৰি কৰি থৈ দিয়া যায় স্বাভাৱিকতে নষ্ট হ'ব। আৰু এই গোটেই কাপোৰখিনি মেলি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব লাগিব আৰু তেতিয়াহে বস্তু ভাগি থাকিব। নিশ্চয়কৈ গুৰুত্বপূৰ্ণ প্ৰসংগ। যদিহে এইসমূহ গ্ৰন্থৰাজি অৰ্থাৎ এই সম্পদৰাজি যিসমূহ ধৰ্মগ্ৰন্থ তাঁতৰশালত বৈ উলিয়াইছে, এইসমূহ যদি এনেধৰণে জাপি থোৱা যায় হয়তো জহি খহি যাব পাৰে, অৰ্থাৎ শেষ হৈ যাব পাৰে এইসমূহ ধৰ্মগ্ৰন্থ, তাঁতৰশালত বৈ উলিওৱা ধৰ্মগ্ৰন্থ। সেয়েহে এতিয়া শিপিনী হেমপ্ৰভা চুতীয়া অৰ্থাৎ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া শংকাত ভুগিছে। সংৰক্ষণৰ অভাৱত এনেধৰণে এতিয়া জহি খহি যাব নেকি এইসমূহ গুৰুত্বপূৰ্ণ সম্পদৰাজি। সেয়েহে পুনৰ চৰকাৰলৈ আহ্বান জনাইছে, ক্ষোভ প্ৰকাশ কৰাৰ সমান্তৰালকে পুনৰ চৰকাৰক আহ্বান জনাইছে যাতে এইসমূহ সম্পদ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।